বাৰ এক কৰোঁ প্ৰণাম ৰাম বাৰ এক কৰোঁ প্ৰণাম কৃষ্ণ উত্তৰ পূব ভাৰতৰ এক সৰ্ববৃহৎ অনুষ্ঠান যি অনুষ্ঠানত লক্ষ লক্ষ ভকতৰ সমাগম হয় আৰু যোৰহাট জিলাৰ মহবন্ধা এয়ালতলি পথাৰত আজি বৈষ্ণৱপুৰী হ'বলৈ গৈ আছে পথাৰ ভাগ আৰু মই জলি গোহাঁই আজি এই বৈকুণ্ঠপুৰীৰ পৰা মোৰ আজি মিনি ব্লগটো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে শেষলৈকে চাব বুলি মৰম দি যাব বুলি আশা ৰাখিলোঁ হয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অৱদান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনা আৰু যোৰহাট জিলাৰ চেলেংহাট আঞ্চলিকৰ পৰা আমি ভকত বৈষ্ণৱক সেৱা আগবঢ়াবৰ কাৰণে কৃপা লাভ কৰিছোঁ আৰু তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু ভুল হ'লে ক্ষমা কৰিব কৃষ্ণ Jangan dia sudah. Kৃষ্ণ কৃষ্ণ 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 মাধৱ গুৰু আমাৰে লুকায়াছা দেখা দিয়া মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে মঠিল জানো আৰু অকল কোন আঞ্চলিকৰ চেলেং আঞ্চলিকৰ একে কৃষ্ণ আৰু অকল কোন আঞ্চলিকৰ পৰা আহিছে নকছাৰী আঞ্চলিক কৃষ্ণ 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 আৰু অকল কোন আঞ্চলিকৰ পৰা আহিছে চেলেং আঞ্চলিক তোমাক চিনি পাইছো মই কৃষ্ণ আৰু অকল কোন আঞ্চলিকৰ চেলেংহাট আমিও চেলেংহাট পদুমণি হয় হয় আৰু অকল কোন আঞ্চলিকৰ লাহিং কৃষ্ণ কৃষ্ণ আৰু অকল কোন আঞ্চলিকৰ পৰা আহিছে বলমা আঞ্চলিক কৃষ্ণ কৃষ্ণ আৰু অকল কোন আঞ্চলিক চেলেং আঞ্চলিক আহিছে আঞ্চলিক শাখাৰ পৰা আহিছোঁ আমাৰ যোৰহাট জিলাই আমি ভকত বৈষ্ণৱক আমাৰ 4খন আঞ্চলিক শাখাই আজি সিদ্ধামতিৰ কাৰণে আমাৰ যথেষ্ট আইসকলে হাত কাটি আছে তেখেতসকলক যাতে একুৰা সিদ্ধামতি খুৱাব পাৰোঁ তাই আমি শুভকামনা ৰাখিছোঁ আনন্দ দিছোঁ বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি মই কৰোঁ মই ভাওনা বচন মানে হেৰি এইটো বোলে ভীমৰ বচনটো মুখস্থ নাই নহয় মই সীতাহৰণ বলিবধে এই সীতাহৰণ বালিবধ ভাওনাৰ এটা সংলাপ মানে যেতিয়া ৰাইকহে মানে কৈছিলে মই সেই বিলাপে সীতাই যিটো বিলাপ কৰিছিলে মই সেই বিলাপটোৱে অকণমান আপোনালোকৰ আগত গাই দিছোঁ দেই যেতিয়া সীতাক ৰাৱণে হৰণ কৰিছিলে ন ৰাৱণে হৰণ কৰোঁতে গাইছিলে আপোনালোক অকণমান পাছলৈ যাওক মইতো হৰণ কৰিব
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ লাগি আছো দেই লাগি দাও 10 বছর আরামত খাই ধুই কিনে আনব লাগিছিলে লাহিং আঞ্চলিক